Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3। ইয়াৰ নাম আছিল ডাটা হেণ্ডলিং। ইয়াৰ এক্সাৰসাইজ 3.4 টো আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াতে দিছে ক্লাসিফাই দা ফলোইং স্টেটমেন্টস এজ সাৰ্টেন, ইম্পসিবল এণ্ড আনসাৰ্টেন। ঠিক আছে, অৰ্থাৎ কি কৈছে চোৱা, এতিয়া চোৱা মানে কি কৈছে যে তলত দিয়াবোৰ নিশ্চিতভাৱে ঘটিব, ঘটনাটো অসম্ভৱ, ঘটিব পাৰে কিন্তু নিশ্চিত নহয়, কোনটো শুদ্ধ কোৱা। মানে এই তিনিটাৰ ভিতৰত যিকোনো এটা লিখিব দিছে আৰু এতিয়া চোৱা, অহা বছৰ স্বাধীনতা দিৱস 5 আগষ্টত উদযাপন কৰা হ'ব। আৰু ইয়াতে চোৱা, নেক্সট ইয়াৰ ইণ্ডিপেণ্ডেন্স ডে উইল বি চেলিব্ৰেট অন 15 আগষ্ট। 15 আগষ্টত ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰা হ'ব বুলি কৈছে। এইটো কি হয়, সাৰ্টেন হ'ব মানে নিশ্চিতভাৱে ঘটিব। এইটো কি হয়, চিৰন্তন সত্য বাক্য হয়নে। তেনেবোৰত কি দিবা, সাৰ্টেন বা নিশ্চিতভাৱে ঘটিব। ইফ ইউ ডু গুড ৰিজাল্ট দেন ইউ উইল গেট প্ৰাইজ। অৰ্থাৎ যদি তুমি ভাল ৰিজাল্ট কৰা তেতিয়াহ'লে তুমি প্ৰাইজ পাবা। এতিয়া এইটো কি হ'ব পাৰে, ঘটিব পাৰে কিন্তু নিশ্চিত নহয় হয়নে, সেইটো হ'ব আনসাৰ্টেন। কি বুলি লিখিবা, অসমীয়া যদি লিখা তেতিয়া লিখিবা ঘটিব পাৰে কিন্তু নিশ্চিত নহয়। ইংলিছত হলে আনসাৰ্টেন বুলি লিখিবা। হল, নেক্সট চোৱা, ইয়াতে দিছে ইন দা উইক অফ দা ডে আফটাৰ ওয়েডনেসডে উইল বি ফ্ৰাইডে। এতিয়া চোৱা কি কৈছে, নেক্সট উইকত মানে ওয়েডনেসডে বুধবাৰৰ পিছত শুক্ৰবাৰ বুলি কৈছে। এতিয়া বুধবাৰৰ পিছত শুক্ৰবাৰ জানো নহয়, বৃহস্পতিবাৰ হয়নে। গতিকে এইটো কি হ'ব, ইম্পসিবল হ'ব। ইম্পসিবল হল। এতিয়া চোৱা, your friend will see you today। এতিয়া তোমাৰ বন্ধুৱে তোমাক আজি দেখা কৰিব। এতিয়া এইটো কি হয়, হ'বও পাৰে নহ'বও পাৰে। এতিয়া তোমাৰ বন্ধুৱে তোমাক দেখা কৰিম বুলি কৈছে, এইটো নিশ্চিত নহয় হয়নে, কাৰণ যদি কিবা বৰষুণ আহে বা কিবা প্ৰব্লেম আহে তেওঁ নাহিবও পাৰে। গতিকে এইটো কি হ'ব, আনসাৰ্টেন হ'ব। হ'ল, ইফ ইউ ভিজিট জু ইউ উইল বি এবল টু চি ডাইনাছৰ। কৈছে যে যদি তুমি জুলৈ যোৱা তেতিয়াহ'লে তুমি ডাইনাছৰ দেখা পাবা। এইটো কি, এইটো মানে আনসাৰ্টেন, তুমি দেখিবও পাৰা নেদেখিবও পাৰা। হয়, গতিকে এইটো কি লিখিব লাগিব, আনসাৰ্টেন। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 2 দিছে দেয়াৰ আৰ 4 মাৰ্বলছ ইন এ কণ্টেইনাৰ। আউট অফ দেম 1 is red, 1 is yellow and 1 is black and the last one is white। এটা কণ্টেইনাৰৰ কথা কৈছে, অৰ্থাৎ খৰাহী এটাত তোমাৰ 4টা মাৰ্বল আছে, তাৰে এটা ৰঙা, হালধীয়া, কলা আৰু এটা বগা। এটা সুধিছে হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ ড্ৰয়িং দ্য ৰেড মাৰ্বল। এতিয়া ৰঙা মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান সুধিছে, প্ৰবেবিলিটি মানে কি, সম্ভাৱিতা। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম। এতিয়া চোৱা, আমাৰ যিকেইটা দিয়া হৈ আছে ইয়াতে ফাৰ্ষ্টতে লিখিছোঁ যে দ্য নাম্বাৰ অফ ৰেড মাৰ্বল ইন এ কণ্টেইনাৰ, মানে খৰাহীটোত থকা ৰেড মাৰ্বল আমি 1 বুলি ধৰিম। ঠিক তেনেদৰে নাম্বাৰ অফ ৰেড নহয়, তাৰপিছত আছে তোমাৰ কি য়েল্ল'। গতিকে য়েল্ল' মাৰ্বল লিখিম আমি 1 বুলিয়ে লিখিম। হ'ল, তাৰপিছত দিছে তোমাৰ য়েল্ল'ৰ পাছত দিছে ব্লেক, গতিকে লিখিবা ব্লেক ইজ ইকুৱেল টু 1। এটা আছে বুলি কৈছে গতিকে 1 লিখিছোঁ। যদি 2টা বুলি ক'লে হয় 2টা লিখিলোঁ হয় হয়নে। তাৰপিছত হোৱাইট আছে, হোৱাইট কিমান 1 বুলি আমি ধৰি লওঁ। হ'ল, এতিয়া এটাকে টোটেল নাম্বাৰ অফ মাৰ্বলটো আমি পাই গ'লোঁ হয়নে। টোটেল নাম্বাৰ অফ মাৰ্বল ইজ ইকুৱেল টু, প্লাছ কৰি দিয়া গোটেইকেইটা, 1 + 1 + 1 + 1 ইজ ইকুৱেল কিমান হ'ব, 4। হ'ল, 4টা হৈ গ'ল টোটেল। আৰু তাৰ ভিতৰত আমাক কোনটো উলিয়াই আনিব দিছে, ৰেড কালাৰটো। হ'ল, এতিয়া গতিকে লিখিবা এতেকে দ্য প্ৰবেবিলিটি অফ ড্ৰয়িং, অসমীয়াত লিখিলেও লিখিবা যে ৰঙা মাৰ্বল উলিয়াই অনাৰ সম্ভাৱিতা ন, প্ৰবেবিলিটি অফ ড্ৰয়িং দ্য ৰেড মাৰ্বল ইজ ইকুৱেল টু, এতিয়া চোৱা টোটেল মাৰ্বল আছে 4, গতিকে তলত লিখিবা 4, আৰু ৰেডটো কেইটা আছে, এটা আছে, গতিকে ওপৰত আহিব 1। হ'ল, ঠিক তেনেদৰে 2 নম্বৰটো দিছে, কিতাপত চাই ল'বা। হোৱাট ইজ দ্য প্ৰবেবিলিটি, এইটো 1 নম্বৰ অফ ড্ৰয়িং দ্য হোৱাইট মাৰ্বল, এইটো সেই একে হ'ব
the probability of drawing the white marble is equal to yato white marble keta asile swa eta hane total saita gote kiban hobo 1/4 buji pala etu hobolia answer 3 number to swa Rita Bobita Hema and Megha wrote their names on sheets of paper and put them inside a box. Megha drew a sheet of paper from the box. What is the probability of drawing her own name? ঠিক আছে এটা সব কেজনী ছোৱালী আছে 1 2 3 4 চাৰিজনী ছোৱালীয়ে মানে কি কৰিছে নিজৰ নামবোৰ লিখি পেলাই এটা বক্সত ৰাখি দিছে হল এটা কৈছে যে মেঘাই বাকচৰ পৰা এটা নাম উলিয়ালে হল মানে এটা বক্স আছে বক্সত সবে নিজৰ নাম কিটা লিখি লিখি দি গৈছে এতিয়া সোৱা যে তাই মেঘাই যেহেতু এটা নাম উলিয়ালে তাই নিজৰ নামটো উলিয়াই আনা সম্ভাৱিতা কিমান গতিকে খুদিছে যে তাই এই মেঘাই যে এটা নাম উলিয়াই নিলে এটা সিট উলিয়াই নিলে তাৰ সম্ভাৱিতা কিমান খুদিছে প্ৰবাবিলিটি কিমান খুদিছে হল এটো হেকে টোটালটো কিমান হ'ব উলিয়াই লবা তাৰপিছত 1 কৰি দিবা যেটো মেঘাই অকল উলিয়াইছে বুজি পাইছানে মেঘা হল এজনী ছোৱালী উলিয়াওতে 1 লিখিব লাগিব বুজি পাইছানে এটা সোৱা total number of girl কেজনী হ'ব ৰীতা ববিতা হেমা এণ্ড মেঘা কেজনী হল 1 2 3 4 চাৰিজনী ছোৱালী হল আৰু ইয়াতে কি হ'ব উলিয়াব এটা উলিয়াইছিলে ন তো এতিয়া লিখিবা যে the probability of drawing Megha name is equal কিমান হ'ব মেঘা হল এজনী ছোৱালী গতিকে 1/4 বুজি পালা একদম ইজি নেক্সট 4 নম্বৰটো চাই লোৱা ইয়াতে দিছে the letters of the word education are written on cards and kept in a bag what is the probability of getting a vowel from the bag ঠিক আছে কি কৈছে এডুকেশন তো মানে এটা শব্দ লিখি পেলে এটা কাৰ্ডত লিখি পেলে এটা বেগত ভৰাই ৰাখিব দিছে ঠিক আছে তাৰপিছত সেই বেগৰ পৰা মানে ভাৱেল কিটা উলিয়াই আনাৰ প্ৰবাবিলিটি কিমান খুদিছে হল বুজি পাইছা এটা সোৱা এটা কি কৰিব লাগিব সোৱা এডুকেশন শব্দটো টোটাল কেটা ওয়ার্ড আছে আমি চাই লম লেটাৰ কেটা আছে আমি চাই লম সো 1 2 3 4 5 6 7 8 9 টা কেটা লেটাৰ আছে 9 টা হল এটা তাৰ পৰা ভাৱেল কেটা আমি বাই কৰিম ঠিক আছে এটা লিখিবা টোটাল ভাৱেল টোটাল ইয়াতে সোৱা তে ভাৱেল কেটা 6টা হৰে a e i o u গতিকে ইয়াৰ পৰা a e i o u কেটা আছে আমি উলিয়াই লম লিখা টোটাল ভাৱেলছ in the word এটা সোৱা e to এটা ভাৱেল d to ভাৱেল নহয় u to ভাৱেল c to নহয় a to ভাৱেল t to নহয় i to ভাৱেল o to ভাৱেল হয় n to ভাৱেল নহয় a e i o u কেটা পালা সোৱা 1 2 3 4 5 টোটাল ভাৱেল কেটা পালা 5টা পালা হল গতিকে probability উলিয়াব পাৰিবা মানে এটাকে লিখিবা probability of getting a vowel from the bag কিমান হ'ব টোটাল আছে 9 আৰু তাৰ পৰা উলিয়াই আনিছে 5টা গতিকে 5 divided by 9 হল এটো হৈ গলিয়াৰ আনসাৰ next question to this in a basket there are 4 mangoes 4 pomegranate and 5 bananas what is the probability of getting all the bananas from the basket same question তোমার কেটা কি আছে চাইলো এটা বাস্কেট আছে তাতে তোমার কেটা ফল আছে এটা দুটা তিনটা মানে ফল আছে ম্যাঙ্গো ডালিম আৰু বানানা এটা সোৱা আমি প্ৰথমতে উলিয়াম যেহেতু আমাক কৈছে যে what is the probability of getting all the bananas from the basket এটা বানানা কিটা উলিয়াব দিছে গতিকে টোটালটো প্ৰথমতে উলিয়াই ল'ব লাগিব এটা আমি লিখিম যে number of mangoes in the basket ঠিক আছে বাস্কেটত থকা আমৰ সংখ্যা কিমান বুলি দিছে সোৱা বাস্কেট এটো কিমান 3টা গতিকে ইকুয়াল টু 3 বুলি লিখা হল তাৰছত সোৱা number of pomegranate মানে কি ডালিম হনে
in the basket. Dalim keta ase 3ta ase. Sorry, mango ase 4ta de, pomegranate 3ta. That's the number of banana in the basket is equal to 5. বুজি পালা 3টা fruit আছে পাই গলা এটা সোয়া নেক্সট লিখিবা যে total number of fruit is equal to plus কইটা গুটিটা mango pomegranate and banana 4 8 8 পাছে 13 হল ইয়াৰ পৰা তুমি বানানাটো উলিয়াই না probability-টো উলিওৱা লিখোতে লিখিব লাগিব যে the probability of getting all the banana লিখিবা এতেকে the probability of getting all the banana is equal to এটা টোটাল কিমান আছে সোৱা 13টা গতিকে তলত লিখিব লাগিব 13 এতিয়া বানানা কিমানটা আছিল সোৱা 5টা গতিকে ওপৰ লিখিব লাগিব 5টা হল এটো হল ইয়াৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ চেপ্টাৰ অৰ্থাৎ চেপ্টাৰ নম্বৰ 4 ডিসকাস কৰিম and thank you for watching and study well